প্ৰথম সাধু। জৰকালি গধূলি ককাকক জুহালৰ ওচৰত জুই পুৱাই থকা দেখি নাগটিয়েকে পাছফালৰ পৰা ককাকৰ পিঠিত হাবত মাৰি ধৰি কলে, ককা দেউতা, সাধু এটা কোৱা। ককাকে মিচিকিয়া হাঁহি এটা মাৰি উত্তৰ দিলে, নকওঁ, যা গুচ। নাতি, কিয় নকবা বা ককা দেউতা? কবই লাগিব, কলেহে মই এৰিম। ককা, কব লাগে যদি তই ভাল ল'ৰা নহব কিয়? উভতি কৰি থাক কিয়? পঢ়া শুনা নকৰ কিয়? নাতি, আজিৰ পৰা মই ভাল ল'ৰা হম ককা দেউতা, উভতি নকৰো, পঢ়িম শুনিম, তুমি সাধু কোৱা। ককা, ঠিক কৈছনে? নাতি, ঠিক কৈছো। তুমি আজি সাধু এটা কৈ মোৰ কথাৰ প্ৰমাণ কেঁচুৱা। তুমি কিন্তু দিনৰ জুহালৰ গুৰিত বহুতে মোক একোটাকৈ সাধু কব লাগিব তেহে। ককা, বাৰু আমাৰ দুয়োৰে ভিতৰত এটা কথা ৰল, মই দিনো একোটা সাধু কম আৰু তই দিনো পঢ়া শুনা কৰিবি, উভতি নকৰি শুনামুৱা ল'ৰা হবি। আজিৰটো সাধু শুন। কুৰুৱা চৰাই আৰু বামুণৰ সাধু। এহাল নিমাখিত বামুণ বামুণী আছিল। এদিন বামুণে গাঁৱলৈ যাওঁতে এটা কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত আতপুতকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰ পৰা মাছটো কাঢ়ি আনিলে। মুখৰ টোপটো যোৱা দেখি চৰাই আকাশত নিৰাশ হৈ বেজাৰ মনেৰে কবলৈ ধৰিলে, পৰলৈ দুখ কৰা কোনো সকাম নাই। সেইদিনাৰ পৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক হাও দি আপোনা আপুনি কয়, মোক যেনেকৈ তই নিৰাশ কৰিলি তইও তেনেকৈ নিৰাশ হবি। সি মাছৰ কথাকে ভাবি গুণি থাকি শোকত লাহে লাহে শুকাই খিনাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ এটি ল'ৰা উপজিল। ল'ৰাটি এনে ৰূপক হৈ উঠলি আহিছিল যে তাক যেয়ে দেখে সেয়ে একোলা লবলৈ বিচাৰিছিল। বামুণ বামুণীয়ে ল'ৰাৰ মুখ দেখি ভোক পিয়াহ লৈ পাহৰিছিল। আজিকালিকৈ ল'ৰাটো ডাঙৰ হৈ আহিল। ৰূপে গুণে ল'ৰাক কেউপিনে পেলাব নোৱাৰা দেখি বামুণীৰ আনন্দৰ পাৰ নোহোৱা হৈছিল। আপুতৰ পুত হৈ ল'ৰাটো ইমান মোহ লগা হৈছিল যে বামুণ বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল। ল'ৰাটি সফল ডেকা হওঁতেই বিধাতাৰ বিড়ম্বনাত নিঠুৰ কালে বামুণ বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গল। যি দিন ধৰি ল'ৰাটি মৰিল সেই দিন ধৰি বামুণ বামুণীৰ চকুলো নুগুচা হল। দুয়োৰে খাৱন শোৱন গুচিল আৰু ৰাতিয়ে দিনে দুয়ো নিজৰ হিয়া ধুনি অধামৰা হল। কাঠচিতীয়া জমে আমাক ইমান জীয়া জুই দিলে, তাকনো পুৱা গধূলি সদায় ঘেটকালি থাকিলে সি কেনে পায়। এইবুলি বামুণে ঢেঁকীটোকে নিত ঘুমুৰ ঘুমুৰকৈ জমৰ হিয়া খুন্দিছো বুলি কৈ খুন্দি থাকে। বামুণে এনেকৈ দুখ বেজাৰ কৰি ঢেঁকী খুন্দি থকা দেখি এদিন ৰাতি জমে বামুণক সপোনত কলে, তুমি যে সদায় একেৰাহে ঢেঁকী খুন্দি হিয়া ভুকুৱাই পুতেৰাক ধিয়াই আছা, সেই পুতেৰাক তুমি দেখিবলৈ পাবা। মাথোন মই এটা কথা কওঁ, তাকে তুমি কৰিবা। কাইলৈ তুমি ভিতৰৰ পৰা দুৱাৰ মাৰি তোমাৰ গোসাঁই ঘৰতে শুবা আৰু 3 দিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে তোমাক জগাবলৈ হাক দিবা। পিছদিনা পুৱা বামুণে সপোনৰ কথা বামুণীক ভাঙি চিঙি কৈ সেই মতেই তেওঁৰ গোসাঁই ঘৰৰ ভিতৰত শুই থাকিল। বামুণৰ যেতিয়া ভৰ টোপনি আহিল তেতিয়া যমদূত এটাই বামুণৰ দেহাটো তাতে থৈ জীৱটো লৈ জমপুৰি পোৱালেগৈ। বামুণে জমপুৰীত কত যে লীলা খেলা দেখিলে তাৰ সীমা সংখ্যা নাই। যমদূতে কোনো কোনো পাপীক হালে হালে হাঙুৰি খুন্দি তাও কৰিছে, কোনোক উভতাই মুঠ চেলাই খাৰণীত জুবুৰিয়াইছে। অঘাইতং পাপীবোৰক সিহঁতৰ জিভাত হলা মাৰি মহ টনা দি টানি নি নৰকুণ্ডত পেলাইছে। যমদূতবোৰে জুমে জুমে ঘূৰি ফুৰিছে, হু হু কৰি আহিছে গৈছে। এইদৰে নানা ঠাইত নানা তৰহৰ কথা দেখি বামুণৰ শ্ৰুতি বুদ্ধি হেৰাল আৰু বতাহত আহতৰ পাত কপা দি ভয়ত বামুণ কঁপিবলৈ ধৰিলে। দূতে নি বামুণক যম ৰজাৰ ওচৰত ভেটালেগৈ। বামুণ ভয়ত ঠক ঠক কৰে কপা দেখি যমে তেওঁক কলে, বাপুদেউ তুমি ভয় নকৰিবা, তুমি বাৰু এই ডেকা মানুহ মখাৰ ফাললৈ চকু দিয়াচোন, তাত তোমাৰ পুতেৰা আছেনে নাই। বামুণে সেইফাললৈ চাই দেখিলে যে পুতেক তাতে আছে। পুতেকক দেখি বামুণে ৰং মনেৰে যমক কলে যে হয় মহাৰাজ মোৰ পুহুতৌ। বামুণৰ উত্তৰ শুনি যমে কলে,
তাক ইয়ালৈ মাতাচোন, যদি সি নাহে তেন্তে তুমিয়েই তাক মাতি অনাগৈ। বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ, হেৰ বোপাই, মই আহিছো নহয়, তই এইপিনে আহচোন বুলি মাতিলে। বামুণে এইদৰে ৩-৪ বাৰ মতাতো পুতেকে তেওঁৰ ফালে উভতিকে নোচোৱাত তেওঁ তাক হাতেৰে ঘুকুটা মাৰি কলে, হেৰ বোপাই, এইফালে চাচোন, মই তোৰ বাপেৰ। পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজাৰ মাতেৰে কবলৈ ধৰি, তই মোক কৰ পো পাইছহি? মই তোৰ পুতেৰ নহও। তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ পৰা টুপটো কাঢ়ি লৈ গৈছিলি, তাৰ পুতক তুলিবলৈ মই তোৰ পুতেৰ হৈ জনম ধৰিছিলো। এতিয়া মনত পৰিছেনে? মোৰ মনত তই যেনেকুৱা জুই দিছিলি, তোৰ মনত মই তেনেকুৱা জুই দি গুচি আহিলো। পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰ পৰা গুচি আহি যমৰ আগত কলে যে সেইটো মোৰ পো নহয়। বামুণৰ কথা শুনি যমে তেওঁক কলে, তোমালোকে মোক আকাৰণত দুখ দিছিলা, এতিয়া দেখিলা কাৰ দুখ? এই বুলি যমে দূতৰ চকুলৈ চাই ঠাৰ দিলত দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গোসাঁই ঘৰ পুৱাই দেহাটোৰ ভিতৰ সুমুৱাই থৈ গুচি গল। বামুণে সাৰ পাই বামুণীক সপোনৰ সকলো কথা ভাঙি পাঙি কলে আৰু তেতিয়াৰ পৰা বামুণীয়ে মৰি যোৱা পুতেকৰ হকে শোক কৰিবলৈ এৰি পেলালে।